আজি মোক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ 16 নং বাগমাৰাছৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থিত্ব হিচাপে দলে মোক টিকট দিছে। তো মই আগন্তুক দিনত বিগত দিনত মই কংগ্ৰেছ দলৰ হৈ সক্ৰিয়ভাৱে কাম কৰিছোঁ। কংগ্ৰেছ দলৰ মই পঞ্চায়তৰ সভানেত্ৰী পদত থকা কাৰ্যকালত বা মোৰ পঞ্চায়ত কাৰ্যকাল পাৰ হৈ যোৱাৰ পিছতো আমাৰ MP ইলেকশ্যনত মই সক্ৰিয়ভাৱে ইলেকশ্যনত অংশগ্ৰহণ কৰিছোঁ। য'তে যিমান মিটিং হৈছে মই তাত অংশগ্ৰহণ কৰি কাম কৰিছোঁ। সেইবাবে দলে মোৰ কাম কাজৰ ওপৰত সন্তুষ্ট হৈ মোক টিকট প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমাৰ যিজন টিকটৰ প্ৰতিদ্বন্দ্বী আছিল, তেওঁ যিখিনি কথা কৈছে যে দলে তেওঁক টকাৰ বিনিময়ত টিকট দিছে, সেইটো একেবাৰে ভিত্তিহীন কথা। দলে মোক টকাৰ বিনিময়ত কোনো টিকট প্ৰদান কৰা নাই। এইখিনি মই দলৰ কাম কৰাৰ কাৰণে আমাৰ মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ সকলোৱে মোক চাই দলৰ কামৰ প্ৰতি সন্তুষ্ট হৈ তেওঁলোকে মোক টিকট প্ৰদান কৰিছে। এই ক্ষেত্ৰত টকাৰ কোনো প্ৰশ্নই নাহে, টকাৰ কোনো লেনদেনো হোৱা নাই। মই ডাঠি ক'ব পাৰোঁ, মই এটকাও দলৰ কাৰণে খৰচ কৰা নাই বা দলক মই টিকটৰ কাৰণে পইচা দিয়া নাই। বাতৰিটোত লক্ষ্য কৰিছোঁ, আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হক চাহাবৰ বিৰুদ্ধে যিটো অভিযোগ আনিছে যে তেখেতে ধনৰ লেনদেন কৰিছে, তেখেতে অকলে এই প্ৰক্ৰিয়াটোত নহয়। জিলা কংগ্ৰেছৰ গোটেই বিষয়ববীয়া অৰ্থাৎ PSC যিটো কমিটি আছে, এই PSC কমিটিয়ে সেই সিদ্ধান্ত লয়। আৰু ইয়াত ৰকিবুল চাহাবৰ আমাৰ MP চাহাবৰ কথা যিটো কৈছে, MP চাহাবে ইয়াত কোনো ইণ্টাৰফেয়াৰ কৰা নাই বুলি আমি স্পষ্ট জানো। আৰু MP চাহাবৰ লগত আমাৰ কোনো সাক্ষাতো হোৱা নাই, তেখেতৰ লগত আমি কথাখিনিও পাতিব পৰা নাই। আমি যিটো ডিমাণ্ড দিছোঁ টিকেটৰ কাৰণে, ডিমাণ্ডৰ কাৰণে তেখেতক আমি কৈছিলোঁ, তেখেতে স্পষ্টকৈ কৈছে তোমালোকে মণ্ডল কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ লগত লাগি থাকা, তেওঁলোকেহে টিকেট দিব। এই ক্ষেত্ৰত আমাৰ সুলেমান খান চাহাবৰ কথাটো উত্থাপন কৰিছে। সুলেমান খান চাহাবে এই ক্ষেত্ৰত কোনো ধৰণৰ ইণ্টাৰফেয়াৰ কৰাৰ প্ৰশ্নই নাহে। তেখেতে আমাক মই সেইটো চেলৰ সেইটো বিভাগৰ এজন সাধাৰণ সম্পাদক, আৰু সাধাৰণ সম্পাদক হিচাপে তেওঁক আমি স্পষ্টকৈ জানো, তেখেত কোনো ধৰণৰ ধনৰ লেনদেনৰ লগত কেতিয়াও জড়িত নাছিল আৰু কেতিয়াও নাথাকে। আৰু এই ক্ষেত্ৰত তেখেতে ধন লোৱা বুলি যিটো অভিযোগ আনিছে, একেবাৰে গোকাত মিছা কথা। তেখেতে কোনো ধৰণৰ এই ক্ষেত্ৰত জড়িত নহয়, আৰু MP চাহাবেও এই ক্ষেত্ৰত কোনো ধৰণৰ জড়িত নহয়। আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ৰফিকুল হক তেখেতেও এই ক্ষেত্ৰত কোনো জড়িত নহয় বুলি আমি স্পষ্টকৈ ক'ব পাৰোঁ। আৰু তেখেত আমাৰ যেতিয়া মিটিং হৈছে, মিটিঙৰ পিছত তেখেতক আমি কোনো ধৰণৰ সাক্ষাতো পোৱা নাছিলোঁ। আৰু তেখেতে স্পষ্টকৈ কৈছিল যিটো ৰিপৰ্ট আহিছে, ৰিপৰ্ট মতে যি সিদ্ধান্ত হয় সেই সিদ্ধান্ত হ'ব, আৰু এই সিদ্ধান্ত তোমালোকে মানিব লাগিব, আৰু সেইমতে যদি টিকেট পাবা, নহ'লে আমাৰ দলৰ হৈ কাম কৰিব লাগিব, এই কথা স্পষ্টকৈ কৈছিল। আৰু এই ক্ষেত্ৰত ধনৰ কোনো কথা আমাৰ লগত আলোচনা হোৱা নাই বা ধনৰ কোনো প্ৰশ্নও নাহে। নাই, আমি যিখিনি লক্ষ্য কৰিছোঁ তাতে যিখিনি মানুহ আমি দেখা পাইছোঁ, আমাৰ কংগ্ৰেছী মানুহ আমি তাতে প্ৰত্যক্ষ কৰা নাই। আমি তাতে কিছুমান UDFৰ মানুহ পাইছোঁ, আৰু আমাৰ কিছু কংগ্ৰেছৰ টিকেট নোপোৱা ব্যক্তি তেখেতসকলে ক্ষোভ প্ৰকাশ কৰিছে। কিন্তু তেখেতসকলে দলত থাকিব, আমি নিশ্চিত তেখেতসকলে আমাৰ লগত থাকি কাম কৰিব। আমাৰ লগত কিছু আলোচনাও হৈছে, তেখেতসকলে অলপ ক্ষোভিত আছে। আমি তেখেতসকলৰ লগত বহিলে সেইখিনি শেষ হৈ যাব। আমাক প্ৰাৰ্থিত্ব কৰ্ম কৰাৰ বিনিময়ত দিছে। আমি কংগ্ৰেছ দলৰ হৈ দীৰ্ঘদিন কাম কৰিছোঁ। যোৱা পঞ্চায়তৰ প্ৰতিনিধি আছিল, বৰ্তমান ব্লক কংগ্ৰেছৰ সভানেত্ৰী, এইবিলাক আৰু 5 বছৰৰ কামৰ খতিয়ান পৰ্যালোচনা কৰি আমাক টিকেটটো প্ৰদান কৰা হৈছে।